মই ইতিমধ্যে আমাৰ শিক্ষা বিভাগত অসমৰ যিসকল মানে শিক্ষাবিদ আছে, বহুত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, এই সকলোক লৈ এটা কমিটি এখন কৰাৰ কথা বিবেচনা কৰিছোঁ। আৰু সেই কমিটিখনে এই দিশসমূহত আমাৰ এনেই ৰাজ্যিক শিক্ষা আয়োগ থাকিলেও এখন কমিটি গঠন কৰি তেওঁলোকৰ লগত এইকেইদিনতে মই মিটিঙত মানে অংশগ্ৰহণ কৰিম। কমিটিখনৰ পৰামৰ্শ মতে তেনেকুৱা ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় আমি কৰিম। গতিকে সেইটো আমি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লোৱাতকৈ আমি বিশিষ্ট শিক্ষাবিদসকলক লগত লৈ এটা আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম। পৰামৰ্শ বুলি আমি পাইছোঁ। মই ইতিমধ্যে আমাৰ শিক্ষা বিভাগত অসমৰ যিসকল মানে শিক্ষাবিদ আছে, বহুত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, এই সকলোক লৈ এটা কমিটি এখন কৰাৰ কথা বিবেচনা কৰিছোঁ। আৰু সেই কমিটিখনে এই দিশসমূহত আমাৰ এনেই ৰাজ্যিক শিক্ষা আয়োগ থাকিলেও এখন কমিটি গঠন কৰি তেওঁলোকৰ লগত এইকেইদিনতে মই মিটিঙত মানে অংশগ্ৰহণ কৰিম। কমিটিখনৰ পৰামৰ্শ মতে তেনেকুৱা ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় আমি কৰিম। গতিকে সেইটো আমি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লোৱাতকৈ আমি বিশিষ্ট শিক্ষাবিদসকলক লগত লৈ এটা আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম। পৰামৰ্শ বুলি আমি পাইছোঁ।